ঝৰাফুকাৰ চলেৰে মহিলাৰ সৈতে অপকৰ্ম কৰা ভণ্ড তান্ত্ৰিকৰ বিৰুদ্ধে সংবাদমেল বৰবৰুৱা মুছলিম সমাজৰ। তান্ত্ৰিকৰ সলনি ইমাম সম্বোধন কৰি বাতৰি সম্প্ৰচাৰ কৰাত প্ৰতিক্ৰিয়া প্ৰকাশ বৰবৰুৱা মুছলিম সমাজৰ। অসমৰ সংবাদমেল কিছুমানত আমি শুনিবলৈ পালোঁ, বাজি আছে নিৰানেপেৰাকৈ, যে আজি কেইদিনমান আগতে সংঘটিত এটা ঘটনা, যিটো জামালুদ্দিন আহমেদৰ লগত জড়িত আছিল। সেই সংবাদ মাধ্যমত বজোৱাৰ লগতে এটা কথা অকণমান ভুলকৈ বাজিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি কিছু আঘাত পাইছোঁ মুছলিম সমাজে। যিহেতু জামালুদ্দিন চৌধুৰী আমাৰ বৰবৰুৱা সমাজৰ এজন ব্যক্তি হয়, কিন্তু তেওঁ ইমাম নহয়। ইমাম আৰু জোনাবৰ মাজত পাৰ্থক্য আছে। যদি জোনাব হিচাপে প্ৰকাশ পালে আমি তাত ক'ব লগা একো নাছিল, কিন্তু তেখেতৰ নামটো এজন ইমাম হিচাপে প্ৰকাশ পোৱাত আমি মুছলিম সমাজে যথেষ্ট দুখ পাইছোঁ। আৰু মছজিদৰ ইমাম বিশেষকৈ এজন ইমাম হ'বলৈ কাৰণে 14 বছৰ তেওঁ মাদ্ৰাছাত অধ্যয়ন কৰিব লাগিব, তেওঁ এখন চাৰ্টিফিকেট পায়, সেইজন হ'ল ইমাম। ইমামৰ হ'ল আৰবী শব্দ, এটা ডিগ্ৰীধাৰী পষ্ট, যিটো আমি মছজিদত ইমামতি কৰাৰ সুবিধাখন পায়। আৰু এই যিহেতু জামালুদ্দিন চৌধুৰীৰ নামটো বৰবৰুৱা মছজিদৰ ইমাম হিচাপে প্ৰকাশ পাইছে, সেইটোতে আমি আক্ষেপ প্ৰকাশ কৰিছোঁ মুছলিম সমাজে। আৰু ইয়াৰে এটা স্পষ্টীকৰণ দিবৰ কাৰণে আমি আপোনালোকক ইয়ালৈ আমন্ত্ৰণ কৰি আহিছোঁ। সংবাদমেল সম্বোধন কৰি ভণ্ড তান্ত্ৰিক জামাল চৌধুৰীক এঘৰীয়া কৰাৰ সিদ্ধান্ত ল'লে বৰবৰুৱাৰ মুছলিম সমাজে। তেওঁলোকৰ আগত মই অৱগত কৰিছোঁ, জামাল চৌধুৰী এজন বেজ। তেওঁ আৰু সৰু সুৰা ব্যৱসায় কৰে। তেওঁ বিশেষ সমাজৰ লগত জড়িত নহয়। তেওঁৰ উদ্দেশ্য হৈছে এটা জীৱিকা হিচাপে লোৱা, বেজালী হিচাপে কাম কৰে। আৰু এই বেজালীৰ যোগেদি তেওঁ বিভিন্ন ঠাইত সৰু সুৰা ঘটনা সংঘটিত হৈছে। তাৰ বাবে ৰাইজে দুই এবাৰ তেওঁক সকিয়নিও দিছে। কিন্তু আজি যিটো পৰ্যায় পালেগৈ, আজি আমি বৰবৰুৱাবাসী হৈ অতি লজ্জিত যি ধৰণৰ ঘটনা এটা কৰিলে। কাৰণ বৰবৰুৱা এখন শান্তিপ্ৰিয় ঠাই আৰু সকলোৰ লগত মিলিজুলি থকা ঠাই। গতিকে এনেকুৱা এটা ঘটনাই আমাৰ গোটেই পৰিৱেশটো বিনষ্ট কৰিব। গতিকে এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয়, আমাৰ সমাজৰ পৰা তেওঁক বহিষ্কাৰ কৰা হৈছে। আৰু যিগৰাকী দুৰ্ভগীয়া, তেওঁৰ প্ৰতি আমাৰ সমাজৰ সমবেদনা জনোৱা হৈছে। আৰু তেওঁ প্ৰয়োজন সাপেক্ষে যিমানখিনি সহায় সহযোগ হয় আইন হিচাপে আমাৰ সমাজে তেওঁক সহায় কৰিব। আৰু লগতে আমি তীব্ৰ ভাষাৰে চৌধুৰীক যিমান পাৰে কঠোৰতম শাস্তি দিয়াটো পোষকতা কৰিছোঁ। উল্লেখ্য যে ডিব্ৰুগড়ৰ বৰবৰুৱাত জামাল চৌধুৰী নামৰ এজন লম্পটে এগৰাকী অসহায় সন্তানহীন খিলঞ্জীয়া জনজাতি মহিলাক অপৰ্যপুৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। তালৈকে সকলো ঠিকেই আছিল, কিন্তু একাংশ সংবাদ মাধ্যমত ভণ্ডতান্ত্ৰিকৰ সলনি মছজিদৰ ইমামে এই কুকৰ্ম কৰা বুলি প্ৰচাৰ হোৱাত অসন্তুষ্টি ব্যক্ত কৰে বৰবৰুৱাৰ মুছলিম সমাজে। এটা হৈছে তেওঁ ডিগ্ৰীৰ বস্তু আৰু মছজিদৰ ইমাম বুলি প্ৰকাশ হৈছিলে, কিন্তু তেওঁ মছজিদৰ কোনো ইমামো নহয়, তেওঁ ডিগ্ৰীধাৰীও ইমাম নহয়, মছজিদৰো ইমাম নহয়। গতিকে এই শব্দটোৰ প্ৰতি আমাৰ কোনে প্ৰকাশ কৰিছে নাজানো। গতিকে এই শব্দটোৰ প্ৰতি আমাৰ আপত্তি আছে। এই শব্দটো উঠাই ল'লে আমি নিশ্চয় ভাল পাম। 14 বছৰীয়া পাঠ্যক্ৰমৰ অন্তত এজন ইমাম পাবলৈ সক্ষম হয় এখন সমাজে, কিন্তু এই সন্মানীয় ইমামক সংবাদ মাধ্যমে ভণ্ড তান্ত্ৰিক এজনৰ লগত তুলনা কৰাটো সহজভাৱে ল'ব পৰা নাই স্থানীয় বৰবৰুৱাবাসী ৰাইজে। বিশেষকৈ মই বৰবৰুৱা অঞ্চলৰ মুছলিম সমাজক আজি সংবাদমেল পাতি তেখেতক স্পষ্টীকৰণ দি যিটো দুখী ব্যক্তি তেখেতলোকে যে এঘৰীয়া কৰি সমাজৰ পৰা এঘৰীয়া কৰি কোনো নিয়ম নীতিৰ লগত জড়িত নকৰি সমাজৰ পৰা এঘৰীয়া কৰাৰ কাৰণে যি আজি পদক্ষেপ গ্ৰহণ কৰিলে, মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি গোটেই সাংবাদিক বন্ধুসকল আহিলে, তাৰ বাবে আমি বৰবৰুৱাবাসী হিচাপে তেখেতলোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।